সকলো টেট পৰীক্ষাৰ্থীক আমাৰ শিক্ষাহৰি চেনেলৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি ভগ্নাংশ সম্পৰ্কত আলোচনা আগবঢ়াই আছিলোঁ। আজি আমি কেইটামান ভগ্নাংশ সম্পৰ্কীয় প্ৰশ্ন আলোচনা কৰিব বিচাৰিছোঁ, যিকেইটা সম্ভাৱ্য প্ৰশ্ন হিচাপে ধৰি লৈছোঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। তেতিয়াহ'লে আহক আজি আমি 11 নম্বৰৰ পৰা প্ৰশ্নবোৰ আলোচনা কৰোঁ। 11 নম্বৰ প্ৰশ্নটো দিয়া আছে, তৃতীয় শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাত 40 জন ছাত্ৰ ছাত্ৰীৰ 35 জন উত্তীৰ্ণ হ'ল আৰু চতুৰ্থ শ্ৰেণীৰ 45 জন ছাত্ৰ ছাত্ৰীৰ 40 জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ল। কোনটো শ্ৰেণীৰ কিমান বেছি উত্তীৰ্ণ হ'ল? এতিয়া অপশ্যন 4টা দিয়া আছে। অপশ্যন এ দিয়া আছে চতুৰ্থ শ্ৰেণী 72 ভাগৰ 1 অংশ, অপশ্যন বি তৃতীয় শ্ৰেণী 72 ভাগৰ 1 অংশ, অপশ্যন চি চতুৰ্থ শ্ৰেণী 72 ভাগৰ 2 অংশ আৰু অপশ্যন ডি তৃতীয় শ্ৰেণী 72 ভাগৰ 2 অংশ। এতিয়া আমি প্ৰথমতে যিমানজন ছাত্ৰ ছাত্ৰী আছিলে তৃতীয় শ্ৰেণীত, সেই ছাত্ৰ ছাত্ৰী কিমানজন উত্তীৰ্ণ হৈছে সেইটো আমি অংশটো উলিয়াই ল'ম। তাৰপিছত চতুৰ্থ শ্ৰেণীৰ ক্ষেত্ৰতো আমি অংশটো উলিয়াই ল'ম। উলিয়াই লৈ আমি দুয়োটাৰ সদৃশ ৰূপ ল'ব লাগিব। হৰবিলাকৰ সদৃশ লোৱাৰ পিছত আমি কোনটো শ্ৰেণী বেছি উত্তীৰ্ণ হৈছে আৰু কিমান অংশ বেছিকৈ উত্তীৰ্ণ হৈছে সেইটো আমি নিৰ্ণয় কৰিব পাৰিম। এতিয়া চাওক কেনেকৈ আমি অংকটো কৰিম। প্ৰথমতে আমি কুৱেশ্যন নম্বৰ 11 সলিউশ্যন। প্ৰথমতে আমি দেখিছোঁ তৃতীয় শ্ৰেণীত কিমানজন আছিল? 40 জন ছাত্ৰ ছাত্ৰী আছিল, তাৰ পৰা 35 জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। গতিকে আমি তৃতীয় শ্ৰেণীৰ ক্ষেত্ৰত তৃতীয় শ্ৰেণীৰ উত্তীৰ্ণৰ অংশ মুঠ আছিলে 40 জন, তাৰ পৰা 35 জন উত্তীৰ্ণ হৈছে। কটাকটি কৰি দিয়ক, 5ৰে কাটক, 5 7 গুণ 35, 5 8 গুণ 40, 8 ভাগৰ 7 অংশ উত্তীৰ্ণ হৈছে। তাৰপিছত চতুৰ্থ শ্ৰেণীৰ ক্ষেত্ৰত চাওক, চতুৰ্থ শ্ৰেণীৰ উত্তীৰ্ণৰ অংশ কিমানজন আছিলে? 45 জন আছিলে, তাৰ পৰা 40 জন উত্তীৰ্ণ হ'ল। 5ৰে কাটক, 5 8 গুণ 40, 5 9 গুণ 45, 8/9। এতিয়া যিহেতু এটা 8 আছে হৰ, এটা 9 আছে, গতিকে দুইটাৰে আমি কি ল'ব লাগিব? দুইটাৰে সদৃশ ৰূপ ল'ব লাগিব। সেইবাবে আমি 8/7 আৰু 7/8 আৰু 8/9 এই দুইটাৰে আমি সদৃশতা উলিয়াই ল'ম। তেতিয়া ইয়াৰে হৰটোৰে ইয়াতে কৰক আৰু ইয়াৰে প্ৰথম ভগ্নাংশটো হৰটোৰে তলৰটোক কৰক। কৰাৰ পিছত 7 9 গুণ 63 হ'ব, 8 9 গুণ 72 হ'ব, 8 8 গুণ 64 হ'ল আৰু 9 8 গুণ 72 হ'ল। এইটো হৈছে তৃতীয় শ্ৰেণীৰ আৰু এইটো চতুৰ্থ শ্ৰেণীৰ। এতিয়া চাওক, চতুৰ্থ শ্ৰেণীৰ উত্তীৰ্ণৰ শতকৰা হাৰ বা অংশ বেছি। কিমান হৈছে? 72 ভাগৰ 64 অংশ উত্তীৰ্ণ হৈছে। আকৌ তৃতীয় শ্ৰেণীৰ ক্ষেত্ৰত 72 ভাগৰ 63 অংশ উত্তীৰ্ণ হৈছে। গতিকে আমি চতুৰ্থ শ্ৰেণীৰ উত্তীৰ্ণৰ অংশটো বেছি বুলি আমি ক'ব পাৰিম। এটা অপশ্যন এটো শুদ্ধ হ'ব, চতুৰ্থ শ্ৰেণী। কিন্তু কিমান অংশ বেছিকৈ উত্তীৰ্ণ হৈছে সেইটো আমি চাব লাগিলে চতুৰ্থ শ্ৰেণীৰ উত্তীৰ্ণৰ অংশৰ পৰা তৃতীয় শ্ৰেণীৰ উত্তীৰ্ণৰ অংশটো বিয়োগ কৰি দিব লাগিব। দিলে সদৃশ ভগ্নাংশ যিহেতু এটা হৰ লৈ ল'ম আৰু 64 পৰা 63 বিয়োগ কৰি দিলে 1 থাকিব। আমাৰ অপশ্যন এটোৱে শুদ্ধ হ'ব। হৈছে অপশ্যন এ। এইবাৰ আহক কুৱেশ্যন নম্বৰ 12 সমাধান কৰিম। কুৱেশ্যন নম্বৰ 12 দিয়া আছে, এ দিনটোৰ 16 ঘণ্টা পঢ়ে আৰু বি এ দিনটোত 12 ঘণ্টা পঢ়ে। সিহঁত দুটাই পঢ়া অংশৰ পৰিমাণ কি হ'ব? অপশ্যন এ 1/2, 2/3, অপশ্যন বি 2/3, 1/2, অপশ্যন চি 1/6, 1/3 আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। এতিয়া আমাক প্ৰথমতে যিটো দিয়া আছে, সেই প্ৰথমতে দিয়া থকা অংশটো প্ৰথমতে হ'ব লাগিব আৰু দ্বিতীয়তে দিয়া হয়, অৰ্থাৎ এৰ অংশটো প্ৰথমতে হ'ব লাগিব, বিৰ অংশটো দ্বিতীয়তে হ'ব লাগিব। এতিয়া এৰ অংশটো উলিয়াব লাগিলে 16 ঘণ্টা পঢ়ে বুলি কৈছে ন, এদিনত 24 ঘণ্টা হয়। অপশ্যন 12
কুৱেশ্যন নম্বৰ 12 সলিউশ্যন এতিয়া এৰ ক্ষেত্ৰত আমি যদি চাওঁ তেতিয়াহ'লে 24 ঘণ্টাৰ ভিতৰত 16 ঘণ্টা এ পঢ়ে আৰু বি এ পঢ়ে কিমান 24 ঘণ্টাৰ ভিতৰত 12 ঘণ্টা পঢ়ে গতিকে আমি এইটো 8 কাটিছোঁ 8 2 16 8 3 24 2/3 একেদৰে এইটো 12 গুণ 12 12 2 24 1/2 মানে এটোৰ প্ৰথমতে হ'ব বিটো দ্বিতীয়তে হ'ব 2/3 আৰু 1/2 হ'ব কিন্তু 1/2 আৰু 2/3 নহয় ইয়াতে যেনেকৈ কৈছে ক্ৰমে বুলি কৈছেতো গতিকে ইয়াতে আমি অপশ্যন বিটোহে শুদ্ধ নিৰ্বাচন কৰিব লাগিব 2/3 আৰু 1/2 হৈছে এবাৰ কুৱেশ্যন নম্বৰ 13 চাওক 3/7 3/11 আৰু 3/2 শুদ্ধ ক্ৰমত সজালে কি হ'ব এতিয়া আপোনালোকে ওপৰৰ ফালে চাব পাৰে ওপৰৰ ফালে দেখিছে লববোৰ একে নিচিনা হৈ আছে যদি লববোৰ একে নিচিনা হয় হৰৰ মানটো যিটো আটাইতকৈ সৰু হ'ব সেইটোৱে ডাঙৰ হ'ব এতিয়া ইয়াতে 3 3 3 আছে লববোৰ আটাইকেইটা 3 আছে তলত 7 11 আৰু 2 আছে হৰবিলাক গতিকে আমি দেখা পালোঁ যিটো হৰ আটাইতকৈ সৰু হৰকেইটাৰ ভিতৰত সেইটোৱে হ'ব ডাঙৰ গতিকে 3/2 টো হ'ব ডাঙৰ গতিকে 3/2 টো প্ৰথম পাৰ্টত আহিব সেকেন্ড পাৰ্টত আহিব 3/7 আৰু থাৰ্ডত আহিব 3/11 গতিকে এটা মিলাই চাও ঊৰ্ধ্বক্ৰমত খজাব দিছে গতিকে আমি সৰুৰ পৰা ডাঙৰলৈ খজাব লাগিব ঊৰ্ধ্বক্ৰমত খজাব লাগিলে সৰুৰ পৰা ডাঙৰলৈ খজাব লাগিব গতিকে এইটো বেছি ডাঙৰ সকলোতকৈ ডাঙৰ 3/2 হ'ব আৰু সকলোতকৈ সৰু হ'ব 3/11 গতিকে 3/11 টো প্ৰথমতে আহিব গতিকে 3/11 টো প্ৰথমতে আহিল এইটো ঊৰ্ধ্বক্ৰমত খজাব দিছে কাৰণে যদি অধক্ৰমত বুলি ক'লে হেতেন 3/2 টো আগত আহিলে হেতেন গতিকে 3/11 আগত আহিল দ্বিতীয়তে আহিল 3/7 আৰু তৃতীয়তে আহিল 3/2 কিন্তু ডাঙৰ হিচাপে আটাইতকৈ ডাঙৰটো হৈছে 3/2 তাৰপিছত তাতকৈ অলপ সৰু 3/7 আৰু একেবাৰে সৰুটো হৈছে 3/11 গতিকে আমি সৰুৰ পৰা ডাঙৰলৈ খজাব লাগিলে 3/11 ইজ লেছ দেন 3/7 ইজ লেছ দেন 3/2 হ'ব অপশ্যন বি টো আমাৰ শুদ্ধ অপশ্যন হ'ব নিশ্চয় বুজি পাইছে তাৰপিছত এইকেইটা চাওক 5/2 3/7 আৰু 2/3 অধক্ৰমত খজাব দিছে সৰু ডাঙৰৰ পৰা সৰুলৈ খজাব দিছে এইটো আছিলে সৰুৰ পৰা ডাঙৰলৈ খজোৱা এইটো ডাঙৰৰ পৰা সৰুলৈ খজাব লাগে তেতিয়াহ'লে আমি কি কৰিম 5/2 3/7 আৰু 2/3 এটাইকেইটাৰ হৰবিলাকৰ লসাগু উলিয়াম 2 7 গুণ 14 14 3 গুণ 42 42 বনাই ল'ব লাগিব তলতটো বনাই ল'লে আমি সহজতে উলিয়াব পাৰিম হৰৰ মানটো 42 বনাই ল'লে আমি সহজতে উলিয়াব পাৰিম গতিকে চাওক ইয়াত 3 আছে 3 14 গুণ 42 দুইটাতে 14 পূৰণ কৰি দিয়ক 7 6 গুণ 42 দুইটাতে 6 পূৰণ কৰিছোঁ 2 লগত 21 পূৰণ কৰিলে 42 হ'ব গতিকে 5 গুণ 5 5 2 গুণ 10 তলত 42 6 3 গুণ 18 7 6 গুণ 42 14 2 গুণ 28 3 14 গুণ 42 এতিয়া ডাঙৰৰ পৰা সৰুলৈ খজাব লাগিলে প্ৰথমতে হ'ব 105 ডিভাইডেড বাই 42 অৰ্থাৎ 5/2 টো প্ৰথমতে আহিব 5/2 হৈছে অপশ্যন বিত আছে 5/2 অপশ্যন বিত 5/2 ইজ গ্ৰেটাৰ দেন 2/3 আছে 2/3 টো হয় নে নহয় চাই লওক 2/3 28/42 আছে এইটো সেকেন্ডত আহিব এইটো ফাৰ্স্ট এইটো সেকেন্ড আৰু এইটো থাৰ্ড যদি আমি অধক্ৰমত খজাও ডাঙৰৰ পৰা সৰুলৈ খজাও তেতিয়াহ'লে প্ৰথমতে আহিব কিমান 5/2 ইজ গ্ৰেটাৰ দেন 2/3 ইজ গ্ৰেটাৰ দেন 3/7 আমাৰ অপশ্যন এইটো শুদ্ধ হ'ব অপশ্যন বিত আছে এইটো হৈছে তাৰপিছত কুৱেশ্যন নম্বৰ 15 চাওক 2 সমস্ত 5 ভাগৰ 4 আৰু 3 সমস্ত 6 ভাগৰ 5ৰ যোগফল নিৰ্ণয় কৰিব লাগে কুৱেশ্যন নম্বৰ 15 সলিউশ্যন 2 সমস্ত 5 ভাগৰ 4 যোগ 3 সমস্ত 6 ভাগৰ 5 প্ৰথমতে মিশ্ৰ ভগ্নাংশবোৰ অপ্ৰকৃত ভগ্নাংশলৈ নি লওক 5 2 গুণ 10 4 14 হ'ল তলত 5 হ'ব 6 3 গুণ 18 19 20 21 22 23 23/6 এতিয়া 6 আৰু 5ৰ লসাগু হ'ব 30 5ৰে 30ক 6 বাৰ যাব 14ৰ লগত 6 পূৰণ কৰক 6ৰে 30ক 5 বাৰ যাব 23ৰ লগত 5 পূৰণ কৰক 6 14 গুণ 84 হ'ব আৰু 23ৰ লগত 5 পূৰণ কৰক 5 3 15 5 7 গ'ল 1 5 গুণ 10 11 115 যোগ কৰি দিয়ক 5 4 9 8 1 9 আৰু 1 199 হ'ল 199ক 30ৰে ডিভাইড কৰি দিয়ক 19ক 30ৰে নাযাব আটাইকেইটা ল'ব লাগিব গতিকে 6 বাৰ দিব পাৰিম আমি 6 0 গুণ 0 6 3 গুণ 18 180 হ'ল 9
1 19 30 হৰণ নাযায় গতিকে 6 সমস্ত 30 ভাগৰ 19 হ'ব আমাৰ শুদ্ধ অপচন বিচাৰি চাওক অপচন এত আছে 6 সমস্ত 30 ভাগৰ 19 গতিকে অপচন এটো আমাৰ শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 16 7/8 মিটাৰ দীঘল ৰছী এডাল দুটা খণ্ড কৰাত এটা খণ্ডৰ দিশ 1/4 মিটাৰ হ'লে অন্য খণ্ডটোৰ দিশ কিমান হ'ব এতিয়া আমি ৰছীডালৰ দৈৰ্ঘ্য আছিল 7/8 মিটাৰ তাৰ পৰা আমি 1/4 মিটাৰ মাইনাস কৰিব লাগিব মাইনাস কৰি লসাগু উলিয়াই লৈ সিহঁতৰ মানটো নিৰ্ণয় কৰিব লাগিব আমি অংকটো কেনেকৈ কৰিম চাওক কোৱেশ্চন নম্বৰ 16 সলিউশন 7/8 minus 1/4 প্ৰথমতে আমি 8 আৰু 4 লসাগু উলিয়াম 8 আৰু 4 লসাগু উলিয়ালে 4 ৰে কৰক 4 2 গুণ 8 4 গুণ 4 4 2 গুণ 8 হ'ব লসাগু 8 ৰে 8 একবাৰ গৈছে 1 8 গুণ 8 4 ৰে 8 দুইবাৰ গৈছে 2 গুণ 2 অৰ্থাৎ 7 ৰ পৰা 2 গলে 5 হ'ব অৰ্থাৎ 8 হ'ব এইটো অপচন আমাৰ শুদ্ধ অপচন হ'ব 5/8 তে 5/8 টো বিচাৰি চাওক 5/7 মিটাৰ আছে এটো নহব 8/5 মিটাৰ নহব 7/5 মিটাৰ নহব 5/8 মিটাৰ আছে অপচন ডি গতিকে অপচন ডি টো আমাৰ শুদ্ধ অপচন হ'ব অপচন ডি লিখা হৈছে কোৱেশ্চন নম্বৰ 17 2 সমস্ত 2 ভাগৰ 1 পূৰণ 1 সমস্ত 5 ভাগৰ 2 হৰণ 7 ভাগৰ 5 এই অংকটো আমি এতিয়া সলিউশন কৰিম কোৱেশ্চন নম্বৰ 17 সলিউশন 2 সমস্ত 2 ভাগৰ 1 পূৰণ 1 সমস্ত 5 ভাগৰ 2 হৰণ 7 ভাগৰ 5 প্ৰথমতে মিশ্ৰ ভগ্নাংশবোৰ অপকৃত ভগ্নাংশলৈ নি লওক 2 2 গুণ 4 একে 5 5/2 5 গুণ 5 6 7 7/5 তাৰ পিছত ইয়াতে হৰণ আছে এটো এনেকৈ বহুৱাই ৰাখক সেকেন্ড লাইনত আমি সলিউশন কৰিম 5 আৰু 5 কাটি দিলো ইয়াত থাকিলে কিমান 7/2 ইয়াতে হৰণ আছে নহয় পূৰণ চিন বহুৱাই দিলে 7 ওপৰলৈ যাব 5 টো তললৈ আহিব পূৰণ কৰি দিয়ক 5 2 গুণ 10 হ'ব 7 7 গুণ 49 10 ৰে আমি যদি 49 হৰণ কৰি দিও 4 বাৰ যাব 4 10 গুণ 40 আৰু 9 বাকি ৰব আমাৰ কিমান বাৰ গৈছে 4 বাৰ গৈছে আৰু বাকি ৰৈছে কিমান 9 4 সমস্ত 10 ভাগৰ 9 আমাৰ শুদ্ধ উত্তৰ হ'ব 4 সমস্ত 10 ভাগৰ 9 অপচন এত আমাৰ শুদ্ধ অপচনটো আছে গতিকে অপচন এ হ'ব অপচন এ লিখা হৈছে কোৱেশ্চন নম্বৰ 18 তলৰ কোনটো ভগ্নাংশ 2/7 তকৈ ডাঙৰ আৰু 3/4 তকৈ সৰু এতিয়া এই অংকটো অলপমান ক্ৰিটিকেল আছে আপোনালোকে ভালদৰে চাব 2/7 আৰু 3/4 মাজত কোনটো ভগ্নাংশ থাকিব তলৰ ভগ্নাংশ কেইটাৰ হেতু আমি চাব লাগিব 2/7 আৰু 3/4 আমি সদৃশ কৰি ল'ব লাগিব তেতিয়া হলে আমাৰ সহজ হ'ব এটা 7 আছে গতিকে ইয়াৰে যেটো হৰ আছে হৰটোৰে ইয়াতে পূৰণ কৰক উভয়তে আৰু ইয়াতে প্ৰথম ভগ্নাংশটোৰ যেটো হৰ আছে সেই হৰটোৰে আমি তলৰ ভগ্নাংশৰ হৰলব দুইটাতে পূৰণ কৰিম এটা হৰ আছে কিমান 7 7 পূৰণ কৰিলো 4 2 গুণ 8 7 4 গুণ 28 7 3 গুণ 21 আৰু 7 4 গুণ 28 ইয়াৰ মাজত কি আছে চাওক 9/28 10/28 এনেকৈ গৈ 20/28 এতিয়া ইয়াতে অপচনটো বিচাৰিছো তলত 28 থাকিব লাগিব আৰু ওপৰত 9 ৰ পৰা 20 লৈকে এইকেইটা সংখ্যাৰ ভিতৰত থাকিব লাগিব তে অপচন 11/28 আছে 6/7 আছে 6/7 যদি আপোনালোকে কৰি চাই তেতিয়া হলে 28 বনাব লাগিলে হৰটো 6 4 গুণ 24 হ'ব 7 4 28 হ'ব কিন্তু 24 টো ইয়াৰ মাজত নাই এটা 20 লৈকে লাষ্টত আছে আৰু 9 টো ফাৰ্ষ্টত আছে গতিকে 24 টো ডাঙৰ হ'ব এটো এই দুটা সংখ্যাৰ মাজত থকা ভগ্নাংশ নহয় আকৌ 5/8 টো নহব কাৰণ 9 ৰ পৰা ষ্টাৰ্টিং হৈছে ইয়াতে আছে 3/28 5/28 3/28 আছে এই দুটা নহব কাৰণ 9 ৰ পৰা ষ্টাৰ্টিং হৈছে গতিকে আমাৰ শুদ্ধ অপচনটো 11/28 হ'ব অপচন এ শুদ্ধ হ'ব কাৰণ ইয়াতে 9/28 10/28 11/28 এনেকৈ 20/28 লৈকে আছে গতিকে 11/28 টো আমাৰ শুদ্ধ অপচন হ'ব কোৱেশ্চন নম্বৰ 19 1/0.2 minus 2/0.8 ৰ মান কিমান হ'ব এই অংকটো একেবাৰে সহজ পদ্ধতিত কৰিব পৰা যাব আপোনালোকে চাই লওক আমাক দিয়া আছে 1/0.2 আছে আৰু 2/0.8 আছে এতিয়া এটাৰ আগত দশমিক আছে গতিকে দশমিকটো ওপৰলৈ 0 যদি এটা বহুৱাই দিও তেতিয়া হলে মুকলি হৈ যাব হৈছে তাৰ পিছত ইয়াতে একেবাৰে এটাৰ আগত দশমিক আছে 0 টো ওপৰলৈ নিলে 20 হ'ব 8 আৰু 2 লসাগু উলিয়ালে 8 হ'ব 2 আৰু 8 ৰ লসাগু 2 গুণ 2 2 4 গুণ 8 8 হৈছে
গতিকে 2ৰে 8ক 4 বাৰ যাব 4 10 গুণ 40 হ'ল 8ৰে 8 একবাৰ গৈছে 20 হ'ব 40ৰ পৰা 20 গ'লে 20 থাকিব তলত 8 থাকিলে এইটো আমি কটাকটি কৰি সৰু কৰিব পাৰিম 2ৰে কাটক 4 বাৰ যাব 2ৰে কাটক 10 বাৰ যাব আকৌ 2ৰে কাটক 2 বাৰ যাব 5 বাৰ যাব 5/2 হ'ব আমাৰ অপচন শুদ্ধ অপচনটো গতিকে 5/2 আমাৰ অপচন বিত আছে এইটো শুদ্ধ অপচন হ'ব অপচন বি কুৱেশ্যন নম্বৰ 20 টো দিয়া আছে 1 সমস্ত 2 ভাগৰ 1 বিয়োগ 3 সমস্ত 2 ভাগৰ 1 যোগ 5 সমস্ত 2 ভাগৰ 1ৰ মান কিমান হ'ব এইটো আলোচনাৰ পিছত আজি আলোচনা সামৰণি মাৰিম কুৱেশ্যন নম্বৰ 20 টো আমি সমাধান কৰি চাওঁ সলিউশন 1 সমস্ত 2 ভাগৰ 1 বিয়োগ 3 সমস্ত 2 ভাগৰ 1 যোগ 5 সমস্ত 2 ভাগৰ 1 এতিয়া প্ৰথমতে মিশ্ৰ ভগ্নাংশবোৰ অপকৃত ভগ্নাংশলৈ নি লওক 2 গুণ 2 1 3 3/2 হ'ল 2 3 গুণ 6 6 1 7 7/2 হ'ল 5 2 গুণ 10 1 11 11/2 হ'ল তাৰপিছত সদৃশ ভগ্নাংশ আছে এটা 2 লৈ লৈছোঁ ওপৰৰ 3 - 7 + 11 কৰিলোঁ যোগত আছে 3 আৰু 11 14 হ'ব আৰু 14ৰ পৰা 7 মাইনাছ কৰি দিব লাগিব 14ৰ পৰা 7 গ'লে 7 হ'ল 7/2 ইয়াক আমি ভাঙি ল'ব পাৰোঁ 3 2 গুণ 6 হ'ল আৰু 1 বাকী ৰ'ল 3 সমস্ত 2 ভাগৰ 1 বা 7/2 এটা অপচন যিটো আছে সেইটোৱে শুদ্ধ অপচন হ'ব গতিকে অপচন হয়তো 7/2 দিব পাৰে নতুবা 3 × 1/2 দিব পাৰে গতিকে আমি এটা অপচন বিচাৰিছোঁ 3 × 1/2 আছে অপচন চিত কিন্তু অপচন চিটো আমাৰ শুদ্ধ অপচন হ'ব অপচন চি লিখা হৈছে বন্ধুসকল আজি নিশ্চয় আপোনালোকে বহুখিনি উপকৃত হ'ব পাৰিছে ইয়াৰ পিছত আৰু 10টা অংক আছে এই 10টা অংক আমি পিছৰ আলোচনাত আগবঢ়াম আপোনালোকে অপেক্ষা কৰক আৰু ইয়াৰ উপৰিও আমাৰ জ্যামিতি খণ্ডটোৰ কিছু আলোচনা কৰিব লগা আছে তাৰপিছত অন্য গাইডবুকৰো কিছু আলোচনা কৰাৰ চিন্তা চৰ্চা কৰি আছোঁ আপোনালোকে সংযোগ ৰাখিব তেতিয়াহ'লে আজিলৈকে সামৰিছোঁ ধন্যবাদ